খুন্দা মৰাৰ পিছত নাওখন মানে হেৰি এই আমাৰ নাওখন মানে তাত খুন্দা মাৰিলে খুন্দা মৰাৰ পিছত বাইকবোৰ পৰি গ'ল পানীত মাটি পৰা নাই গাড়ী নাৱত পৰিল নাও ভাগি গৈছে নাও ভাগি গৈছে নাওখন ভাগি গৈছে কিছু চাইড নাওখন এখন এৰিবলৈ ৰখাই থৈছিল এতিয়া এৰিবলৈ ৰখাই থৈছিলে মোৰ বাইকখন ওচৰ আছিল ওপৰত বডিৰ ওপৰত অলৰেডি পৰি গ'ল বাইকখন একো হোৱা নাই কিন্তু এইখন অকণমান হৈছে নেকি কিবা মোৰখন হোৱা নাই আমি ইয়াত লোড কৰি আছোঁ লোড কৰাৰ পাছত যে এই ৰপেক্সটো উঠি আহিছে উঠি অহাৰ পাছত যে আমি এইফালে নাওখন খুলি যাব নোৱাৰা হ'লোঁ এইফালে বেকলৈও পদ্মাখন থাকিলে তাৰপিছত আহি পেলাই আমাৰ বেকলৈ আহি পেলাই আমাৰ নাওখনকে মাৰি দিছে ৰপেক্সনে তাৰপিছত নাও বেয়া হৈ গ'ল গোটেই দুই চাইডে ভাগি গৈছে অঁ ৰপেক্সটো নহয় আমাৰ যিটো যোনখন চিংগুল ৰপেক্সখন আমাৰ যোনটো যান্ত্ৰিক বিদ্যুৎ বুলি কৈছে আমি গম পোৱা নাই এতিয়ালৈকে আমাক যে নাওখন চাইড কৰিব লাগে কিবা কৰিব লাগে চিগনেলো দিয়া নাই কিবাও কৰা নাই আমি ৰপ কিন্তু বেকেদি ওলাই লৈ গুচি যায় বুলি ভাবিছোঁ তাৰপিছত এইখনত এই নাও মুঠতে আগটিঙত পাই পেলাই চিঞৰিছে যে নাওখন চাইড কৰি দিয়ে আমি এতিয়া আগলৈ যাম নে পাছলৈ যাম পাছত এতিয়া পদ্মাটো আছে আমাৰ এতিয়া যাবলৈ সুবিধা নাই এইহ'লে কিন্তু মই নাওখনত আগৰ ৰাস্তা খুলি পেলাই নাওখন ষ্টাৰ্ট দি থৈছোঁ যে কোনোবাই যদি অকণমান চাইডটো পালে মই নাওখন গুচি যাম উলিয়াই লৈ যাম বুলি মই নাওখন ষ্টাৰ্ট দি থোৱা আছে পেচেঞ্জাৰ মানুহ আছে গাড়ী মানে কি হৈছিল মানে আমি পাৰ হ'বৰ কাৰণে গাড়ী এইখন গাড়ী মোৰ গাড়ী আছিলে এইখন উঠাই থৈছিলোঁ উঠাই থোৱাৰ পিছত সেইখন পেহী আহি আছে মই বোলে চিঞৰি আছে মই বোলে এনেই ইয়াত চপাব তাৰপিছত চপাব বুলি ভাবি মানে এইখন ওলাই যাব কৈছে নেকি এনেকৈ ভাবি আছিলোঁ যেতিয়া আহি খুন্দাটো দিলে এতিয়াতো গাড়ীখন যেনেকৈ সোমাব দিছে গাড়ী দৰ্জা খুলিব নোৱাৰি কিবা কৰিব নোৱাৰে মই বোলো আজি শেষ মই মুঠতে এতিয়ালৈকে কপতি শেষ হোৱাতে মানে জাহাজখনে আহি নাওখনত খুন্দাইছে আৰু নাৱত এইখন নাৱত খুন্দা মাৰিছে মোটামুটি বহুত ভয় লাগিছে মানে এনেকৈ হ'ব নালাগে কালি ইহঁতে গাড়ীখন চপাইছে মুঠতে পাণ জাপাতি জাপিব দিছে কিন্তু তেনেকৈ নহয় একচুৱেলি গেপছটো এয়াতমান থ'ব লাগে কালি এওঁলোকে নাওখনৰ মানে কণ্ডিশ্যনটো মানে কেয়াৰ কৰা নাই কালি এওঁলোকৰ পইচা ধান্দা আজি নিমাতী ঘাটত প্ৰতি বছৰে বুলি ক'ব পাৰি প্ৰায় এক্সিডেণ্টটো হৈ আছে গতিকে ইয়াৰ নাও চালকসকলে হুঁচিয়াৰ হ'ব লাগে বা পেৰীখন কি হৈছে ৰাতিপুৱাৰ ভাগতে চাব লাগে যে পেৰীখনৰ অৱস্থা কি হৈছে কি হোৱা নাই আমি গাড়ী এখন চলাইছোঁ গাড়ীখনক চাব লাগিব যে কি হৈছে এনেকৈ নোচোৱাৰ কাৰণে এইটো আজি এক্সিডেণ্ট হ'ব লগা হৈছে আজি এইটো ডাঙৰ এক্সিডেণ্ট ৰাইজে ক'ব ন এইটো এক্সিডেণ্টটো আজি প্ৰথমবাৰ পাইছোঁ মই আৰু এইখন পেৰীলৈ আজি প্ৰথম আহিছিলোঁ যোৰহাটত আমাৰ মিটিং এখন আছিলে কাৰণে আমি আহিছিলোঁ কিন্তু আজি প্ৰথম পাইছোঁ যাতে যেন অনাগত দিনটোত সেনেকৈ হ'ব নালাগে পেৰী মানুহবিলাকে সদায় হুঁচিয়াৰ হৈ পেৰীটো চলাবৰ কাৰণে মই পেৰীবাসী ৰাইজক বা জনসাধাৰণক অনুৰোধ জনাইছোঁ